কালি ৰাজন গোহাঁয়ে খুব দুখ পাইছে। মই তেওঁক একো বেয়াকৈ কোৱা নাই, মই বিনয়েৰে কৈছোঁ একো বেয়াকৈ কোৱা নাই। কিয় বেয়া পালে গোহাঁই ডাঙৰীয়াই মই নাজানো, মাত্ৰ কৈছিলোঁ যে ৰাজেন গোহাঁই ডাঙৰীয়াই মহিলাক অসন্মান কৰে, কিন্তু বেয়া পাবলগীয়া কথা কি থাকিলে? মইতো বেলেগ একো কথা কোৱা নাই, কেৰেক্টাৰ এছেচিনেশ্যন বা বেলেগ একোতো কোৱা নাই। কিয় তেওঁ ভুল বুজিলে মই নাজানো, তেওঁ যদি ভুল বুজিছে বেয়া নাপাবলৈ অনুৰোধ কৰোঁ। অখিল গগৈ ডাঙৰীয়াৰ অলপ মানসিক কষ্ট হৈছে বুলি মই অনুভৱ কৰোঁ। তেওঁ ভাবা নাছিল কুশল দুৱৰী ডাঙৰীয়া তাৰ পৰা প্ৰাৰ্থী হ'ব, কাৰণ কুশল দুৱৰী ডাঙৰীয়া তাৰ স্থানীয় মানুহ, অখিল গগৈ ডাঙৰীয়া বাহিৰৰ মানুহ। অখিল গগৈ ডাঙৰীয়াই সমষ্টিত থকাতকৈ বেছি সময় দিয়ে কাজিৰঙাৰ অৰ্কিড ৰিজৰ্টক, তেখেতৰ ব্যৱসায়স্থলীক বেছি সময় দিয়ে। সমষ্টিত যিমান সময় দিয়ে তেখেতৰ ব্যৱসায়স্থলী, তেখেতৰ ৰিজৰ্ট কাজিৰঙা অৰ্কিড পাৰ্কক বেছি সময় দিয়ে, নামনি অসমক বেছি সময় দিয়ে। কিন্তু এইবাৰ তেওঁ নামনি অসমলৈ ওলাবলৈ ভয় খাইছে। নামনি অসমৰ বিভিন্ন অঞ্চলত তেখেতৰ কেণ্ডিডেট আছে, আহিবলৈ কিহৰ কাৰণত ভয় খাইছে মই সেইটো সুধিব খুজিছোঁ। ঢিঙততো তেওঁ কেম্পেইন কৰিবলৈ আহিব লাগিছিল, গোৱালপাৰাত তেখেতে কেম্পেইন কৰিবলৈকে আহিব লাগিছিল, দলগাঁৱত তেখেতে কেম্পেইন কৰিবলৈ আহিব লাগিছিল, কিন্তু কিহৰ তাৰণাত তেওঁ নামনি অসমলৈকে আহিবলৈ ভয় খাইছে? অখিল গগৈ ডাঙৰীয়াক মই প্ৰশ্ন সুধিছোঁ। অখিল গগৈ ডাঙৰীয়াৰ অৱস্থা বহুত বেছি ভাল নহয়, কাৰণ শিৱসাগৰৰ জনতাই চৰকাৰৰ লগত থাকিব খুজিছে। অখিল গগৈ ডাঙৰীয়াটো চৰকাৰ বনাব নোৱাৰে, কংগ্ৰেছ দলেতো চৰকাৰ বনাব নোৱাৰে। বহুত সোমাই গ'ল এইবাৰ অখিল গগৈ। মই ভাবিছোঁ তেনেকুৱাই হৈছে। আজি বৃহৎ যোগদান কাৰ্যসূচী ৰূপায়ণ কৰা হ'ল পলাশবাৰীত। যথেষ্ট সংখ্যক শীৰ্ষ পৰ্যায়ৰ কংগ্ৰেছ আৰু AJP দলৰ নেতা আৰু কাৰ্যকৰ্তাই আহি ভাৰতীয় জনতা পাৰ্টীত যোগদান কৰিছে। মই তেখেতসকলক ভাৰতীয় জনতা পাৰ্টীৰ পৰিয়াললৈকে আদৰণি জনাইছোঁ, সম্ভাষণ জনাইছোঁ, প্ৰতিশ্ৰুতি দিছোঁ আমি সকলোৱে মিলি একেলগে কাম কৰিম। আমাৰ দলত যদিও বাহিৰত নতুন পুৰণাৰ কথা কয়, কিন্তু দলটোৰ ভিতৰত তেনেকুৱা একো নাই। আমাৰ দলটোত পুৰণা ব্যক্তিক সন্মান জনোৱা হয়, শ্ৰদ্ধা জনোৱা হয়, আৰু নতুনক লৈ দল শক্তিশালী কৰা হয়। গতিকে নতুনকৈ অহা ব্যক্তিসকলক আমি সাদৰ সম্ভাষণ জনালোঁ। আমি পলাশবাৰী অঞ্চলৰ কাৰণে নিশ্চয়কৈ আৰু চিন্তা কৰিব লাগিব। এই নতুন চিন্তাৰ পাতনি হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়াই কৰিব। মুখ্যমন্ত্ৰী ডাঙৰীয়াই অসমক আগুৱাই লৈ যাবলৈ অহৰ্নিশে প্ৰচেষ্টা চলাইছে, চেষ্টা কৰিছে আৰু বহু ক্ষেত্ৰত সফল হৈছে। মই আগতেও কৈছোঁ, আমাৰ হেমাংগ ঠাকুৰীয়া ডাঙৰীয়াই যোৱা 5 বছৰত যথেষ্ট কাম আমাৰ পলাশবাৰীৰ কাৰণে কৰিলে। এইবাৰ দায়িত্ব হিমাংশু শেখৰ বৈশ্য ডাঙৰীয়াৰ। মই ভাবোঁ এই ক্ষেত্ৰত তেখেতে আমাৰ যি উন্নয়নৰ ধাৰা তাক তীব্ৰ গতিত অব্যাহত ৰাখি পলাশবাৰী সমষ্টিক আৰু জাকত জিলিকা কৰিব। গৃহমন্ত্ৰী আহি আছে আজি কাৰ্যসূচী। গৃহমন্ত্ৰী ডাঙৰীয়াই আমাৰ গুৱাহাটী কেঞ্চাৰ ইনষ্টিটিউটৰ পৰা এটা বৃহৎ ৰোড শ্ব'ত আৰম্ভণি কৰিব আৰু আমাৰ পল্টন বজাৰ নেপালী মন্দিৰত এই ৰোড শ্ব'টো শেষ হ'ব। মই ভাবোঁ কেইবা লাখ লোকৰ অংশগ্ৰহণ হ'ব আৰু অসমৰ ভিতৰত এতিয়ালৈকে যিমান ৰোড শ্ব' হৈছে তাৰ অন্যতম এটা বৃহৎ ৰোড শ্ব'ত আজি গৃহমন্ত্ৰী অমিত শ্বাহ ডাঙৰীয়াই অংশগ্ৰহণ কৰিব। আৰু প্ৰধানমন্ত্ৰী আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া আহিব। প্ৰধানমন্ত্ৰী ডাঙৰীয়া এই 1 তাৰিখে আহিব আৰু 6 তাৰিখে আহিব। আজি গৃহমন্ত্ৰী ডাঙৰীয়া কিমান সময়ত আহিব? তেখেত 4:30 বজাত আহি পোৱাৰ কথা। মই আকৌ কৈছোঁ, আমাৰ কেঞ্চাৰ ইনষ্টিটিউটৰ পৰা আৰম্ভ হ'ব এই আমাৰ ৰোড শ্ব' আৰু পল্টন বজাৰ নেপালী মন্দিৰত সমাপ্ত হ'ব। কংগ্ৰেছত ৰাহুল গান্ধীও অসমলৈ অহাৰ কথা নিৰ্বাচন শুনি আছোঁ, কিন্তু মানুহৰ মাজত বহুত কিবা তেখেত আহিব বুলি মানুহৰ মাজত বহুতো কিবা উৎসাহ আছে বুলি মই ভবা নাই, মই দেখা নাই। মোৰ উপস্থিতিত কিন্তু নেতৃত্বত হিমাংশু বৈশ্য ডাঙৰীয়াৰ বা আমাৰ NDAৰ নেতৃত্বত কিন্তু যথেষ্ট ভাল ব্যক্তি আহিছে, জানা বুজা ব্যক্তি আহিছে। বহুকেইজনক মই আগৰ পৰা চিনি পাওঁ। মই ভাবোঁ যে এই ব্যক্তিসকলৰ যোগদানে ভাৰতীয় জনতা পাৰ্টীক বা NDAক আমাৰ পলাশবাৰী সমষ্টিত আৰু শক্তিশালী কৰিব। বিৰোধীয়ে কিমানমান আসন পাব? বহুত ভাল ফলাফল নহ'ব। তথাপি মইতো ভাবোঁ যে তেখেতলোকে বিৰোধী দলপতিৰ যিটো বাপ, সেইটো বাপ পাবলৈ যিমান তেখেতলোকক বিধানসভাত পৰিদৃশ্য লাগে সেইটোও পাব নাপাব সন্দেহ আছে। ভাল সংখ্যা পাব। মই নামটোৰ সংখ্যাটো ক'ব নোখোজোঁ, কিন্তু ভাবিব নোৱাৰা ধৰণেৰে NDA বা ভাৰতীয় জনতা পাৰ্টীৰ মিত্ৰগোষ্ঠীয়ে
ফলাফল লাভ কৰিব আৰু অভিলেখ ন্যায় সংহিতাৰ BNSS আণ্ডাৰ BNSS ছেকশ্যন 346(1) এই ধাৰাৰ অধীনত ৰাজ্য চৰকাৰে গুৱাহাটী উচ্চ ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ গৰাকীক জুবিন গাৰ্গৰ হত্যা গোচৰৰ ডে টু ডে ট্ৰায়েলৰ বাবে এখন ফাষ্ট ট্ৰেক এক্সক্লুচিভ কোৰ্ট এখন গঠন কৰি দিবৰ বাবে আজি কেবিনেটে গুৱাহাটী উচ্চ ন্যায়ালয়ক অনুৰোধ কৰিবৰ বাবে কেবিনেটে আজি সিদ্ধান্ত লৈছে। এই গোচৰ আৰম্ভ হোৱাৰ পিছত ইউজুৱেলি হত্যা গোচৰত কোনোবা এজন অভিযুক্ত হ'লেও আদালতে বিচাৰ চলি থাকিলে ৩-৪ মাহত অভিযুক্তসকলক জামিন দিয়ে। কিন্তু বৰ্তমানৰ যিখন কোৰ্টত এই গোচৰটো চলি আছে, আমি দেখা পাইছোঁ যে বৰ্তমানৰ ন্যায়াধীশগৰাকীয়ে এজনো অভিযুক্তক আজিলৈকে বেল দিয়া নাই। সেইকাৰণে চৰকাৰৰ ধাৰণা আছিলে যে বৰ্তমানৰ ন্যায়াধীশগৰাকীৰ হাততে গোচৰটো থাকিলে ন্যায়ৰ প্ৰক্ৰিয়া নিশ্চিতভাৱে সুৰক্ষিত হ'লহেঁতেন। কিন্তু আগতে আমি এটা কথা ঘোষণা কৰি থৈছিলোঁ যে এই গোটেই ঘটনাৰ ক্ষেত্ৰত পৰিয়ালে যি বিচাৰে আমি তাকেই কৰিম। যিহেতু পৰিয়ালে ৰাজহুৱাভাৱে ফাষ্ট ট্ৰেক বা এক্সক্লুচিভ কোৰ্টৰ কথা কৈছে, সেইকাৰণে আমাৰ মতামতক আমি দূৰত ৰাখি আমি এই ঘটনাটোক বা এই বিচাৰ প্ৰক্ৰিয়াক ফাষ্ট ট্ৰেক কোৰ্টত বা এক্সক্লুচিভ কোৰ্টত আমি দিবৰ বাবে সিদ্ধান্ত গ্ৰহণ নহয়। এতিয়া অভিযোগ কৰিছে, SIT গঠন হৈছে, SITৰ প্ৰতিবেদন দাখিল কৰা হৈছে। মোৰ কথা হ'ল তেওঁতো এতিয়াও সাংসদ হৈছে, খাৰিজ হৈছে নেকি? অভিযোগ, প্ৰমাণ, তথ্য ইত্যাদিবিলাক যেতিয়া নিৰ্দিষ্ট ন্যায়পালিকা হওক বা সংসদীয় পৰিক্ৰমাৰ যেতিয়া জমা দিয়া হ'ব, যেতিয়া তেওঁ 100% দোষী সাব্যস্ত হ'ব, তেতিয়া তেওঁ এইবিলাকৰ পাব। এতিয়া তেওঁ অহা মাহত দৰমহাও পাব, পাৰিতোষিক পাব। তেওঁ এপ্ৰিল মাহত তেওঁ 5 কোটি টকা সোমাব সাংসদ পুঁজি। তেওঁ বাছ ষ্টেণ্ড বনাই নে নামঘৰ বনাই মই নাজানো, কিন্তু এইবিলাকতো তেওঁতো পাই থাকিব। গতিকে আপোনালোকৰ উৎসুকতাৰ প্ৰতি মই ধন্যবাদ জনাইছোঁ। ময়ো আশা ৰাখিছোঁ যে আপোনালোকে বিচৰাৰ দৰে এনেধৰণৰ কামৰ পৰা ভৱিষ্যতে তেওঁ যাতে এই সুবিধা লাভ নকৰে। তেওঁতো সাংসদ হয় এতিয়ালৈকে, সাংসদ যিদিনাখন খাৰিজ হ'ব, খাৰিজ হোৱাৰ প্ৰক্ৰিয়াটো আৰম্ভ হৈছে, সিদ্ধান্ত এতিয়ালৈকে হোৱা নাই। আপুনিও জানে, আমিও জানো। এতিয়া তেওঁৰ পাকিস্তান লিংক, সেই কথা কি বতৰা, সেই যিটো অনুসন্ধিৎসা আপোনাৰ মোৰ মাজত আছে, সেই অনুসন্ধিৎসা আছে। আপুনি ময়ো বিচাৰোঁ যে পাকিস্তান লিংক থকা মানুহ এজনে দৰমহাটো নাপাওক, তেওঁৰ সাংসদ পুঁজি বন্ধ হৈ যাওক, তেওঁৰ মুখা খোল খোৱাৰ পিছত তেওঁৰ সাংসদ পদটো খাই যাওক, সকলোৱে বিচাৰে। কিন্তু আমাৰ দেশতো ন্যায়পালিকা আছে, প্ৰমাণ গোটাই থকাৰ প্ৰক্ৰিয়াটো চলি আছে, কিন্তু সিদ্ধান্তটো এতিয়াও হোৱা নাই। গতিকে আপুনি মই সকলোবিলাক সিদ্ধান্তৰ অপেক্ষাত। আৰু এখন ক্লিন চিট নহয় দেই। অহা মাহত তেওঁ যেতিয়া 5 কোটি টকা তেওঁ আকৌ পুঁজিটো সোমাব, কোনোবাই যদি কয় কিয় 5 কোটি টকা আকৌ দি দিলে, তেওঁ দেখোন পাকিস্তান লিংক আছে, যিদিনাখন লিংকটো সম্পূৰ্ণৰূপে প্ৰমাণ প্ৰতিষ্ঠা হ'ব, সেইদিনাখন এইবিলাক নিশ্চিতভাৱে ভাৰতৰ আইন কানুনৰ আওতাত থাকি এইবিলাক বন্ধ হ'ব। কিন্তু পুনৰবাৰ কৈছোঁ, ইটছ নট এ ক্লিন চিট। তেখেতক কোনোবা প্ৰতিনিধি দলৰ সদস্য বা দলপতি কৰি পঠিওৱা হৈছে। 64টা গোট তেনেকৈ আছে। দিলীপ শইকীয়াদেৱো আছে আমাৰ এটা গোটৰ দলপতি। গতিকে তেখেতো সাংসদ, বিৰোধী দলৰো কেইবাগৰাকী আছে। গতিকে 10জনীয়া 12জনীয়া এটা গ্ৰুপ বনাই দিয়া হৈছে। তাৰে এতিয়া ধৰি লওক থাইলেণ্ডৰ গ্ৰুপটোত, থাইলেণ্ডৰ সংসদীয় পৰিক্ৰমাৰ লগত ধৰি লওক 10জন সদস্য যাব। আমাৰ সন্মানীয় দিলীপ শইকীয়া তাৰ সেই দলপতি। কিন্তু পুনৰবাৰ কৈছোঁ, কোনো অধ্যক্ষ এতিয়ালৈকে নিযুক্তি দিয়া নাই। কংগ্ৰেছে যিদৰে কৈ আছে অধ্যক্ষ নিযুক্তি দিলে আমিও অন্ততঃ মন্ত্ৰী হিচাপে গম পালোহেঁতেন যে অধ্যক্ষ দি দিলে। কিন্তু গ্ৰুপৰ সদস্য তাৰে এজন টিম লিডাৰ থাকে। দিলীপ শইকীয়াদেৱক দিয়া হৈছে, এতিয়া ভুৱনেশ্বৰ কলিতা দেৱক দিয়া হৈছে। বুলগেৰিয়াত আমাৰ তৃণমূল কংগ্ৰেছৰ কাকলি ঘোষ দস্তিদাৰক দিয়া হৈছে। এতিয়া ধৰি লওক আমাৰ ৰাজীৱ শুক্লা, তেখেতক দিয়া হৈছে দলপতিৰ দায়িত্ব, যে 10জন যাব, কোঅৰ্ডিনেশ্যন কৰিবৰ কাৰণে এজন দলপতি। গতিকে পি চিদাম্বৰমকো দিয়া হৈছে ইটালীৰ গ্ৰুপটোৰ বাবে। গতিকে এনেধৰণৰ গোটেই সাংসদসকলক সামৰি 64টা গোট প্ৰস্তুত কৰি দিয়া হৈছে।
যিহেতু তেওঁ এতিয়াও সন্মানীয় সংসদৰ গতিকে তেওঁ তাত টিমৰ মেম্বাৰ হ'বই সংসদেতো কৈছে নেকি যে আজিৰ পৰা তুমি সাংসদ নহয় বা আপুনি সাংসদ নহয় নাই কোৱা গতিকে তেওঁ দৰমহা পাব এনেকুৱা টিমৰ সদস্য হ'ব বাজেট অধিৱেশনতো এইবাৰ যদি তেওঁক দলে দিয়ে তেওঁ ভাষণ দিব তেওঁ দৰমহাটো তেওঁ সোমাব গতিকে এই প্ৰক্ৰিয়া দোষী সাব্যস্ত নোহোৱা পৰ্যন্ত হ'ব কিন্তু এতিয়া যিখিনি চলি আছে কিন্তু SITত চলি আছে